নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 30 মে ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ সকলোৰে বেংক একাউণ্টত 11,000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা নহয় 3,000 টকা সোমাব নতুন বাজেট ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিছু টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত কেৱল এয়াই নহয় যদি আপুনি আত্মবিৰত 10,000 টকাৰ চেক পাইছে 25,000 টকা পাবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম ৰেচন কাৰ্ড থাকিলে আপুনি একজনৰ পৰা ৰেচন নাপাব ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা বিয়া খবৰ আহি পৰিছে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ ৰাজসাহায্য যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পোনে 11,000 টকা সোমাই দিব যদি আপোনাৰ বেংক একাউণ্ট আছে আপোনাৰ বেংক একাউণ্টত 11,000 টকা পাবনে কোনে লাভ কৰিব এই ধনৰাশি সংকটেৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায় আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষি খণ্ড কৃষি আৰু মৎস্যজীৱী দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধাও কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য কেৱল এয়াই নহয় সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ আৰু দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰামৰ অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা হয় দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি ৰেচন কাৰ্ড নথকা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অহা 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ কেৱল এয়াই নহয় অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ নিৰ্মূলৰ প্ৰয়াস অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সুফল সুনিশ্চিত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অন্তোদয়ৰ বাটাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰৰ শক্তিশালী যুঁজ আবেদনৰ বাবে আপুনি প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন আপুনি বাছনি কৰক আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্কে এয়া স্পষ্টকৈ লিখিব লাগিব নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক আৰু বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নামকৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি আপুনি জমা দিয়ক আবেদন পত্ৰ সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখক যাতে কোনো ধৰণৰ ভুল নহয় পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপৰ্ট সাইজৰ ফটো আবেদনত লগাওক সকলো নথিপত্ৰ শুদ্ধকৈ আপুনি যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক আপুনি ওচৰৰ CSC কেন্দ্ৰৰ জৰিয়তে অনলাইনতে আবেদন কৰিব পাৰিব সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি চাব যদি তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব নাম অন্তৰ্ভুক্তৰ পাছত অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰক যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ ৰেচন কাৰ্ডত কেনেকৈ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপুনি বুজি পোৱা নাই কমেণ্ট কৰক নেক্সট ভিডিঅ'ত বিস্তাৰিতভাৱে জনাই দিয়ে
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মে মাহতে ৮,০০০ পৰিয়ালত হৈ গ'ল কানেকশ্যন হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে শীঘ্ৰে বিনামূলীয়া সৌৰশক্তিৰ বাবে আপুনিও কৰক আবেদন যদি আপুনি বিনামূলীয়া সৌৰশক্তিৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব ৩০০ ইউনিট বিদ্যুৎ কেনেকৈ লাভ কৰিব বিনামূলীয়াকৈ লাখ লাখ পৰিয়ালৰ বাবে পুনৰ ডাঙৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে বিনামূলীয়া বিদ্যুতৰ বাবে আপুনিও কৰক আবেদন ক'ত কিদৰে ইয়াৰ বাবে আবেদন কৰিব লাগিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া সৌৰ পেনেল স্থাপনৰ বাবে আপুনি ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজসাহায্য সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে লাভ কৰিব এই সুবিধা প্ৰথমতে আপুনি pmsuryagar.gov.in ৱেবছাইটলৈ যাওক আৰু কনজিউমাৰ পেজলৈকে এপ্লাই নাও অপশ্যনত ক্লিক কৰক তাৰপিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড আৰু ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব নাম ৰাজ্য আৰু জিলাৰ নাম ইয়াৰ পিছতে দিব লাগিব ইমেইল আইডি মোবাইললৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত আৰু ইয়াৰ পিছতে ৰাজসাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্টৰ তথ্য সকলো তথ্য পাতি আপুনি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজসাহায্যৰ ধনৰাশি হয় লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ যদি আপুনি এতিয়ালৈকে সৌৰশক্তিৰ বাবে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰক কেনেকৈ আবেদন কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি জনাই দিব সকলোকে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ বৃদ্ধি পালে বাছৰ পৰা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে একজনৰ পৰা বাছত উঠিলে আপুনি এতিয়া সাৱধান হওক কিয়নো একজনৰ পৰা বাছৰ পৰা বৃদ্ধি কৰা হ'ব বিজেপি শাসিত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ বিভাগে জাৰি কৰিছে অধিসূচনা ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে চৰকাৰে লৈছে এই সিদ্ধান্ত খৰচ বৃদ্ধি হোৱাৰ বাবে এই নতুন নিৰীক্ষৰ প্ৰয়োজন হৈছে বাছৰ যাত্ৰাৰ দূৰত্বৰ ভিত্তিত চৰকাৰে নতুন ভাড়া তালিকা প্ৰস্তুত কৰিছে এই নতুন ভাড়া চৰকাৰী আৰু ব্যক্তিগত উভয় বাছৰ বাবে কাৰ্যকৰী হ'ব নিৰ্ধাৰিত ভাড়াৰ অধিক ল'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিৰ্ধাৰিত ভাড়াৰ অধিক দাবী কৰা বাছ চালক বা গৰাকীৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ আইনী ব্যৱস্থা ল'ব বুলি জাননী জাৰি কৰিছে বিহাৰ চৰকাৰে বাছৰ ভাড়া 10ৰ পৰা 15%লৈকে বৃদ্ধি কৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যৌতুক বিচৰাসকল শিক্ষিত মানুহ নহয় হয় এটা ডাঙৰ খবৰ আহি পৰিছে যদি এতিয়াৰ পৰা আপুনি যৌতুক বিচাৰে তেনে ক্ষেত্ৰত সাৱধান হওক গালি গালাজ পাৰিবলৈ ল'ৰাবোৰে ছোৱালী বিয়া কৰাই নেকি এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ছোৱালীৰ পিতৃ মাতৃক অপমান কৰাৰ সাহস ক'ত পালে ল'ৰাৰ পৰিয়ালে স্বামীৰ পৰিয়ালে পত্নী অথবা পত্নীৰ আৰু পিতৃ মাতৃৰ ভিখাৰী বুলি ক'ব নোৱাৰিব এনেকুৱাকৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যৌতুক দাবী কৰি পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ আইনে নিদিয়ে বোৱাৰীৰ পিতৃ মাতৃক দুৰ্ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয় ছত্তীশগড় নিম্ন আদালতৰ ৰায়ত এতিয়া হস্তক্ষেপ কৰা নহয় বুলি মন্তব্য কৰিছে ন্যায়াধীশ উজ্জ্বল বুয়াই ন্যায়াধীশ উজ্জ্বল বুয়াই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বোৱাৰীৰ নিৰ্যাতনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী বাৰ্তা সৰ্বোচ্চ ন্যায়ালয়ৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইউচিচিৰ বিৰুদ্ধে AIMIM প্ৰধান আছাদুদ্দিন অছিৰ কঠোৰ স্থিতি ইউচিচিক লৈ অছিৰ তীব্ৰ প্ৰতিবাদ মুছলমানৰ ওপৰত হিন্দু বিবাহৰ ৰীতি নীতি জাপি দিয়াৰ অভিযোগ অছিৰ আছাদুদ্দিন অছি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে তালাক আৰু উত্তৰাধিকাৰীৰ নতুন ব্যৱস্থাই সংবিধানৰ অনুচ্ছেদ 25ৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰাৰ দাবী জনাইছে 12% জনসংখ্যা থকা আদিবাসী সম্প্ৰদায়ক ৰেহাই দিয়াৰ সপক্ষে অছিৰ প্ৰশ্ন উত্তৰাধিকাৰী সম্পৰ্কীয় নতুন ৰীতি নীতিয়ে মুছলমানৰ ধৰ্মীয় অধিকাৰত আঘাত হনাৰ অভিযোগ উত্থাপিত হৈছে এনডিএৰ সংখ্যাগৰিষ্ঠতাৰে অসমত গৃহীত হয় ইউচিচি বিধেয়ক 2026 ইউচিচিৰ বিৰুদ্ধে AIMIM প্ৰধান আছাদুদ্দিন অছিৰ কঠোৰ স্থিতি আচলতে আছাদুদ্দিন অছিয়ে ইউচিচিক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী বাৰ্তা আহি পৰিছে একজনৰ পৰা অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব দালি চেনি আৰু নিমখ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আপুনি একজনৰ পৰা এইকেইবিধ সামগ্ৰী নাপাব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক ৰেচন কাৰ্ড থাকিলেও নাপাব দালি চেনি আৰু নিমখ
ৰেচনৰ ৭০ লাখ হিতাধিকাৰীয়ে প্ৰতিত মূল্যত ক্ৰয় কৰিব লাগিব এই সামগ্ৰী। দুদিন পাছতে এই তিনিবিধ সামগ্ৰী বন্ধৰ নিৰ্দেশনা। সুলভ মূল্যৰ দোকানসমূহত উপলব্ধ নহ'ব এই সামগ্ৰী। ৰাজ্য চৰকাৰে চাউলৰ লগতে এই তিনিবিধ সামগ্ৰী প্ৰদানৰ কৰিছিল ঘোষণা, কিন্তু এই পৰ্যন্ত ৰেচন কাৰ্ডত প্ৰদান কৰা থকা হৈছিল এই সামগ্ৰী। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত নাপাব দালি, চেনি আৰু নিমখ। 7 মাহৰ বাবে এই তিনি সামগ্ৰী প্ৰদানৰ আছিল চুক্তি বুলি ঘোষণা কৰিছে। জুন মাহৰ পাছত পুনৰ এই তিনিবিধ সামগ্ৰী প্ৰদান বহাল। চুক্তি শেষ হোৱাৰ বাবে জুন মাহত নাপাব পাৰে এই সামগ্ৰী। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পাঞ্জাৱত চলিল কেজৰিৱালৰ মেজিক, বিজেপিৰ বৃহৎ পৰাজয়। হয়, পাঞ্জাৱত বেয়াকৈ বিধ্বস্ত হ'ল বিজেপি। 2027 বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন আপৰ। পাঞ্জাৱৰ পৌৰসভা নিৰ্বাচনৰ ফলাফলত আপৰ বিৰাট বিজয়। আৰু পাঞ্জাৱৰ 75খন পৌৰসভাৰ 40খন পৌৰসভাতে আপৰ জয়লাভ। 18খনত জয়লাভ কৰে কংগ্ৰেছে আৰু 10খনত জয়লাভ কৰে শিৰোমণি আকালী দলে। আৰু কিন্তু বিজেপিয়ে মাত্ৰ 4খনতহে জয়লাভ কৰে। তদুপৰি 8টা পৌৰ নিগমৰ ভিতৰত 5টাতে আপৰ প্ৰাৰ্থী জয়। আৰু তদুপৰি 1977টা ৱাৰ্ডত প্ৰায় 958টাতে আপৰ বৃহৎ জয়লাভ। আৰু 397টা ৱাৰ্ডত জয়লাভ কংগ্ৰেছৰ। আৰু 192টা ৱাৰ্ডত জয়লাভ কৰিছে শিৰোমণি আকালী দলে। আৰু 172টা ৱাৰ্ডত জয়লাভ কৰিছে বিজেপিয়ে। 21টা নগৰ পঞ্চায়তৰ 11টাত জয়লাভ কৰে আপে আৰু 5টাত জয়লাভ কৰে কংগ্ৰেছে। বিজেপিয়ে এটা আৰু শিৰোমণি আকালী দলে লাভ কৰে 2টা জয়লাভ। পাঞ্জাৱত চলিল কেজৰিৱালৰ মেজিক। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।